Hello, কি খবৰ? Good morning. Good morning. চাওনে নাই এতিয়াহ'লে নহ'লেতো কি চাওন মা মোবাইল চাম চিপছ খাম ঠাণ্ডা খাম মই ভাবি আপোনালোকক চেনেলত স্বাগতম জনাইছোঁ আজি কি কি কৰোঁ নকৰোঁ অকণমান আপোনালোকক দেখুৱাম তাৰ বাবে এতিয়া সময় হৈছে 7:30 আৰু এয়া ব্ৰেকফাষ্ট লৈ গৈছোঁ ব্ৰেকফাষ্টত আমি এয়া দালি আৰু এইটো ৰুটি আৰু ইয়াতে আছে চাহ আৰু ইয়াতে আছে কি এইটো কেক কিমান ৰুটি খাব মন নাই ৰুটি সদায়তো ৰুটিয়ে খাই থাকোঁ ঠিক আছে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কি কি দেখুৱাব পাৰোঁ এয়া চাহ খোৱা মোৰ শেষ আৰু এতিয়া ল'ৰা পঢ়িবলৈ কৈছোঁ নপঢ়ে আৰু কি কৰিব তাৰপিছত নাস্তা খাই উঠাৰ পাছতো আৰু এটা বস্তু খাব লাগে সেইটোতো আৰু লাগিবই যিকোনো বস্তু এটা কিবা এটা খালে মুঠতে সেই বস্তুটো খাবই লাগিব আৰু নাখালে নহ'ব আৰু কি দেখিছেনে তামোল আৰু পাণ মুঠতে এই বস্তুটো মোক লাগিবই লাগিব মানে আৰু আগত মই নাখাইছিলোঁ কি বা হৈছে বিয়া হোৱাৰ পাছৰ পৰা মানে এনেকুৱা নিচা হৈছে এইটো মুঠতে কিবা এটা খোৱাৰ পাছত মানে এইটো বস্তু নাখালে মানে নহয় আৰু তাতে আৰু একো মানে বেয়া পাই লাভ নাই আৰু কোনো এতিয়া ভাবিলোঁ এজেগাত যাওঁ আৰু ক'ত যাওঁ বলকচোন চাব আপোনালোকে আৰু খোজকাঢ়ি এনেতো ৰাতিপুৱা হৈ আছে এতিয়া তাৰ মোৰ শহুৰে টিউশ্যন পঢ়াই আছে আৰু খোজকাঢ়ি গ'লে অকণমান আহোঁতে দেৰি হৈ যাব ল'ৰা স্কুল আছেতো তাৰ কাৰণে ভাবিছোঁ স্কুটিখন লৈ যাওঁ নেকি আৰু মই আচলতে ৰাতিপুৱা আজি যাম বুলি ভাবিছিলোঁ কিন্তু ৰাতিপুৱা যোৱাই নহ'ল মানে ইমান টোপনি ধৰে মানে ৰাতিপুৱা মানুহজনক কৈছোঁ যে ৰাতিপুৱা উঠাই দিব বুলি কিন্তু উঠাইতো সি দিছিলে কিন্তু মই ভাবিলোঁ বাদ দিয়ক আৰু ৰাতি বৰষুণ দিছে নাই অকণমান মানে ঠাণ্ডা বতৰ হৈ আছিলে ৰাতিপুৱা ভাগত তেতিয়া আৰু সেইকাৰণে নুঠো বোলো পিছতে যাওঁ বুলি এনেকুৱা ভাবি পেলাই নুঠিলোঁ তাৰপৰা একেবাৰে দেৰি হ'ল অকণমান উঠোতে আৰু সেইকাৰণে নাস্তা খাই পেলাই ভাবিলোঁ যে স্কুটিখন লৈ যাওঁ অলপ সোনকালে গৈ পেলাই পাওঁ তেতিয়া সোনকালে ঘূৰি আহিব পাৰিম স্কুটিখন লৈ পেলাই ল'ৰা আকৌ আমনি কৰিছে মোৰ লগৰখিনি যে আহি স্কুটি ওলোৱা দেখিছে যে তাৰ কাৰণে আমনি কৰিছে আহি বাইদেউহঁতৰ ঘৰতে আহি পালোঁ এতিয়া আহি পেলাই দেখিছোঁ ঠিক চাহ খাই আছে তেতিয়া কৈছে বৰ চাহ খাবি বোলে মই ক'লোঁ চাহ খাই আহিছোঁ মই এতিয়াও মানে চাহ খা বুলি কৈছে আৰু তাৰপৰা বহিলেও অকণমান কিবা পিঠা বনাইছিলে তালৰ পিঠাটো দিলে খালোঁ আৰু এই ফুল গছটো দেখিছেনে ইমান ধুনীয়া ফুল আৰু সেই এটা ৰঙা ফুলি আছিলে যে সেই ফুলটো মোৰ ঘৰতো আছে এইটো মই তাৰ পৰাই আনিছিলোঁ আৰু এই বাইদেউগৰাকী মানে NGOত কিবা কাম কৰে তো তাকে মেচিন আছে মই সুধিছোঁ মানে মেচিন আছে নেকি আৰু বোলো মানে মেচিন এটা লওঁ বুলি দোকানৰ কাৰণে মোৰ আৰু এই টুলখন দেখিছেনে দেখি পেলাই ইমান পচন্দ লাগিছে মোৰ বঢ়িয়া টুল মানে এইখনত বহি পেলাই কাপোৰ চাপোৰ চিলাবৰ কাৰণে খুব ভাল হয় আৰু কেইটকামান লেনদেন আছিলে সেই টকাটোহে আনিব গৈছিলোঁ তাৰ পৰা সেই টকাটো লৈ আৰু তাক কৈছোঁ যে মেচিন এটা যদি আছে তেতিয়াহ'লে মোক চাই দিবচোন মেচিন এটা বোলো এনেকুৱা ক'লোঁ আৰু তাইৰ লগত ঢেৰ মানে মেচিন থাকে চিলাই মানে কৰায় আৰু NGO ফালৰ পৰা কৰায় তাৰপৰা লাহেকৈ এইবাৰ ওলালোঁ সময়ো হ'ল স্কুলত যাবলৈকে টেনশ্যন হৈ আছে অকণমান দেৰি হৈ গ'ল তাতে বহিলোঁ চাহ খালোঁ নাই দেৰি হ'ল পটাপট আহিলোঁ ঘৰত আহি পালোঁ ঘৰত আহি পাই দেখিলোঁ 9টা বাজে আৰু 15 মিনিটমানহে 9টা বাজিবলৈ কাৰণে আছে এতিয়া ল'ৰাৰ কাৰণেতো টিফিন বনোৱাই নাইকিয়া তো পটাপট পাকঘৰত গ'লোঁ গৈ দেখিছোঁ মানুহজনে টিফিনটো বনাই আছে মানে এগ ৰোল কিবা ৰুটিৰ পৰা ৰোলটো বনাই আছে মই ক'লোঁ অকণমান তেল বেছিকৈ দিলে নেকি এনেকুৱা কৈছোঁ আৰু কিন্তু বনাই যে দিছে এই বহুত তাৰপৰা আহি কালি ল'ৰাটো মানে বেগৰ পৰা টিফিনে ওলোৱা নাছিলোঁ জানেনে ৰাতি তাতে দোকানতে মানে বেগখন থৈ আহিছিলে ৰাতিপুৱা লৈ আহিছে তাৰপৰা দেখিছোঁ টিফিনটো তাতে আছে আৰু এগ ৰোল দিয়াৰ কাৰণে মানে সেইটো টিফিনতে মানে ভাল হয় অকণমান পঠালিকৈ টিফিনটো আছে তো তাৰ কাৰণে টিফিনটো ধুই মেলি তাক ৰেডি কৰি দিলোঁ বাপেকে ৰেডি কৰি দিলে তাক মই ৰেডি কৰিলোঁ টিফিন চিফিনবোৰ ৰেডি কৰি বাপেকে লৈ গ'ল স্কুলত তাৰপৰা মই আৰু আহি লাগি গ'লোঁ ঘৰৰ কাম ৰাতিপুৱা একো কাম কৰে নাই ব্ৰেকফাষ্ট খালোঁ আৰু ওলাই গ'লোঁ আৰু এইবোৰ ঘৰৰ কাম সদায় মানে একেটা কাম কৰি আমনি লাগি যায় কিন্তু কি কৰিব নকৰিলেও উপায় নাই কৰিবতো লাগিবই
তাৰ কাৰণে এই বিচনাখন মিলাইছোঁ। বিচনা মানে আচলতে এইখন 2খন চকীহে, চকী 2খন ইয়াত মই জইন কৰি লৈছোঁ। জইন কৰি পেলাই মানে এই ৰুমত মানে আমাৰ যিটো বেডৰুম আছে, বেডৰুমত বিৰাট গৰম। এই আগফালৰ ৰুমটোত মানে দৰ্জাবোৰ মেলা থাকেতো, তাৰ কাৰণে মানে ইয়াতে মই 2খন চকী এনেকুৱা জইন কৰি পেলাই অকণমান ডাঙৰ কৰি ইয়াতে ৰাতি থাকোঁ। মানে কেতিয়াবা বেছি গৰম পৰিলে ইয়াতে থাকোঁ ৰাতি। তাৰপাছত মোৰ এই মানি প্লাণ্টবোৰ দেখিছে নাই, একদম মানে পকি বেয়া হওঁতে গৰমৰ কাৰণে একেবাৰে নাইকিয়াই হৈ গৈছে। মই আচলতে ফুল ৰুই মানে খুবেই বেছি ভাল পাওঁ, কিন্তু ভাল পালেও মোৰ যতন কৰিবৰ কাৰণে, তাক কেয়াৰ কৰিবৰ কাৰণে মোৰ সময় নাথাকে। মানে ঘৰ, দোকান, ল'ৰা, স্কুল এনেকুৱাবোৰ কৰোঁতে তথাপি আজি ভাবিলোঁ যে আজি ঘৰতে থাকোঁ অকণমান আগবেলাখিনি আৰু এই ফুলখিনি অকণমান চফা কৰোঁচোন, আৰু লগতে আপোনালোককো দেখুৱাওক। ফুলটো বেছি নাই তথাপি আৰু অকণমান যিটো আছে আৰু ছাগলীয়ে খাই দিয়ে গম পায় নাই, সেইকাৰণে মানে ঘৰৰ ওচৰতে মানে এইটো অকণমান বেৰ দি পেলাই তাতে লগাইছোঁ। মানে কেইটামান এই ফুলটো দেখিছে নাই, ফুলি আছে যে বাল্টিঙত আছে, ইমান ভাল লাগে। মানে এই ফুলডোখৰ মোৰ বেছি দিন হোৱাই নাইকিয়া, 6 মাহমান হৈ আছে নেকি। মই মৰ্ণিং ৱাক কৰিব যাওঁতে ডাল একডোখৰ কাটি তাৰপৰা মানুহৰ ঘৰৰ পৰা মানে খুজি পেলাই লৈ আহিছিলোঁ, আনি পেলাই বাল্টিঙত ৰুই দিছিলোঁ। বাল্টিঙততো নহয় আচলতে, কিবা মই বটলতহে ৰুওঁ। আপোনালোকক মই ভিডিঅ' এটা দিম যে কেনেকুৱা ফুল মানে ৰুব লাগে। আচলতে ডাইৰেক্ট বাল্টিঙত বা মাটিত ৰুলে বহুত ফুল আছে মানে নাবাচে আৰু সেইটো মৰি যায়, তেতিয়া সেইকাৰণে মানে কেনেকুৱা ৰুব লাগে মই সেইটো পাছত আপোনালোকক এদিন দেখুৱাম। এই ফুলবোৰ মই কি কৰোঁ, বটলত জীয়াই পেলাই মই যেতিয়া অকণমান ধুনীয়া হৈ যায় তেতিয়া লাহেকৈ আনি পেলাই বাল্টিঙত বা যিকোনো সেই কলহ দেখিছে না মাটিত সেইবোৰতো মই ৰুই দিছোঁ। ইয়াতো ৰুইছিলোঁ, এইটো ভাঙি গ'ল, ইমান ধুনীয়া হৈ আছিলে ফুলটো, কিন্তু সেইটো ভাঙি থাকিলে। মানে যি বস্তু পাওঁ মানে বাতি চাতি, গামলা, সৰু গামলা এইবোৰত মানে ৰুই থৈ দিওঁ। মুঠতে মানে ফুলটো ৰুই মানে ভাল লাগে আৰু। তাৰপৰা ভাবিছোঁ যে এইটো অকণমান ডাঙৰ হৈ আছে, ইয়াৰ ডাল 2-2মান কাটি ৰুই থওঁ। আমাৰ নতুন ঘৰ এটা হৈ আছে যে, মানে সমানীয়াকৈ মানে ফুলটো যদি ডাঙৰ হয় তেতিয়াহ'লে 2 ছাইডত ৰুলে মানে ভাল লাগিব। তাৰ কাৰণে ভাবিছোঁ কাটি পেলাই মানে গামলাতে ৰুই থওঁ। এইটো আকৌ জবা ফুল বুলিহে কয়। জবা ফুলটো আকৌ মাটিতে মানে হৈ যায়। বৰষুণ দি আছে নাই এতিয়া, এইটো মানে ধুনীয়াকৈ ৰোৱাৰ লগে লগে এইটো হৈয়ে যায়। তথাপি মানে জবা ফুলটো ডাঙৰ হ'লে বিৰাট ধুনীয়া লাগে দেখিবৰ কাৰণে। তো সেইকাৰণে ভাবিছোঁ যে এইটো কাটি পেলাই মানে বাল্টিঙত দি থওঁ, যদি হয় তেতিয়া মানে বহুত ধুনীয়াকৈ হ'ব আৰু সমনীয়া হ'ব, দেখিবলৈও ভাল লাগিব। তাৰপৰা অকণমান এই চফা কৰিলেও মানে চফা নিচিনা নালাগে, তলত মানে পাথৰ চাথৰ কিবা কিবি আছে। আৰু এই ফুলটো ৰুই আছোঁ যে মই দেখিছে নাই, এইটোও বহুত ধুনীয়া ফুল। আপুনি বাল্টিঙত ৰুই দিব আৰু য'তে ত'তে হৈ যায়। এইটো অকণমানৰ কাৰণে হৈ যায়, মানে সৰু এডাল পুলি ৰুলেও হৈ যায় আৰু দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগে। তাৰপৰা লাহেকৈ আৰু হ'লে প্ৰায় হ'লে আৰু অকণমানি বাৰী। আৰু সেই মানুহগৰাকীৰ ঘৰত গৈছিলোঁ যে তাইক তাত পৰা যে ফুল দেখুৱাইছিলোঁ, এই ফুলৰ কথাটোৱে কৈছিলোঁ মই। তাৰপৰা এই বাতিটো দেখিছে নাই, এই বাতিটো সেইদিনাখন মই কালাৰ কৰোঁতে আপোনালোকক এইটো বাতিয়ে মই দেখুৱাইছিলোঁ। এই বাতিটো মানে কালাৰ কৰাৰ পাছত কালাৰ লাগি গ'ল, তো ভাবিলোঁ ইয়াৰতো কাম নাই আৰু এইটো ব্যৱহাৰ কৰা নাযাব, ইয়াতে ফুলটোৱে ৰুই দিম বুলি। এনেকুৱা বাতি গামলা মুঠতে যি পালে মানে সেইটোতে মানে ৰুই থৈ দিওঁ। এইটো মোৰ দোকানৰ গামলা আছিলে, ফাটি গ'ল বুলি মই তাতে হয়তো ফুলটো ৰুই দিছোঁ। আৰু ইয়াতে এটা মানে সৰু মোৰ কলহ আছে, এইটো কলহটো ৰেডি কৰি থৈ দিছোঁ মানে ৰুবলৈ কাৰণে। তাৰপৰা এই বাৰীখিনিটো চফা হ'লে ভাবিলোঁ যে এই চোতালটো মানে আজি অকণমান চফা কৰি দিওঁ নেকি, যে মানে বিৰাট বন হৈছে এক চাইডত দেখিছে নাই, এইটো বিৰাট সেউজীয়া বন হৈ আছে। তো ভাবিছোঁ আজি আৰু লাগি যাওঁ আৰু ইয়াতে অকণমান বনখিনি চফা কৰোঁ আছোঁ যেতিয়া। তাৰপৰা অকণমান চফা কৰাটো নেদেখুৱালে আপোনালোকক, বিৰাট গৰমো হৈছিলে। আৰু একেবাৰে চফা কৰি মেলি অকণমান ঝাৰুটো কৰি দিলে মানে ভাল হ'ব আৰু। তাৰপৰা ঝাৰু মাৰি একদম চিকচিকা কৰি দিলোঁ দেখিছে নাই। কিন্তু এক চাইডতহে কৰিলোঁ, আৰু এক চাইডতো কৰিবই পৰা নাইকিয়া, মানে গৰম বিৰাট হৈছে আৰু সময়ো হৈ আছে, ল'ৰা স্কুলৰ পৰা আনিব যাব লাগিব। আৰু সেইফালে বনবোৰো সৰু হৈ আছে, ইমান এটা ডাঙৰ হোৱা নাইকিয়া, কিন্তু এক চাইডে কৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কেনে লাগিল সেইটোও জনাব আকৌ। তাৰপৰা আহি এয়া পানী খালোঁ আৰু বিৰাট গৰম লাগিছে, মুখ হাতবোৰ ধুলোঁ। আৰু এতিয়া কি কৰোঁ আৰু কওকচোন। তাৰপাছত আৰু অকণমান দেৰি বহি মোবাইলটো অকণমান টিপি কৰিলোঁ, মানে অকণমান ৰেষ্টটো কৰিব লাগিব। তো ৰেষ্ট কৰিহে মানে গা ধুবলৈ যাম বুলি। তাৰপৰা এয়া গা পা ধুই আহিলোঁ, আৰু আহি কাপোৰ কেইটামান ধুবলৈ আছিলে, তাকো কাপোৰো ধুলোঁ। আৰু আচলতে চফা কৰাৰ কাৰণে মানে বিৰাট ভাল লাগিছে, মানে মোৰ চোতালখন মানে ভাল লাগিছে। তাৰপৰা এয়া ৰন্ধা বঢ়াত লাগি গ'লোঁ, মানে পটাপট ভাতটো বনাব লাগিব, মানে সময় হৈছে স্কুলৰ কাৰণে। তাৰপৰা এই আলু আৰু
কণী বইল কৰি লৈছোঁ, লগতে ভোলো দি দিছোঁ, তিতা কেৰেলাও দি দিছিলোঁ। সেইটো এক্সট্ৰাকৈ বইল কৰিছোঁ, কিন্তু লগতে বইল কৰা নাই সেইটো। তাৰপিছত আলু পিটিকাখিনি কৰি লৈছোঁ, কৰি পেলাই মানে সময় হৈছে, ল'ৰাটো স্কুলৰ পৰা আনিব লাগিবতো। আৰু আজিলৈকে হয়তো ইমানে থাকিব, কেনে লাগিল জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব দেই। ভাত খাই এতিয়া ওলাওঁ আৰু স্কুললৈ।